অসমত দ্য কেৰালা ষ্টৰীৰ দৰে ভয়ংকৰ কাহিনী। एक रूम में बीफ लाके खाती थी। তেজপুৰৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্মান্তকৰণৰ জাল পতাৰ অভিযোগ। এইখন তেজপুৰৰ উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এই বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্মান্তকৰণৰ জাল পতাৰ অভিযোগ। শেহতীয়াকৈ সংঘটিত এক ঘটনাই চকিত কৰিছে সকলোকে। এই শিক্ষানুষ্ঠানখনত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছিল ৰঙিয়াৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ ছাত্ৰীয়ে। ছাত্ৰীগৰাকী আছিল ছাত্ৰীবাসত। ছাত্ৰীনিবাসত ৰঙিয়াৰ ছাত্ৰীগৰাকীৰ লগত আছিল 4গৰাকীকৈ মুছলমান সম্প্ৰদায়ৰ ছাত্ৰী। ছাত্ৰীবাসৰ ভিতৰত নিষিদ্ধ খাদ্য খাইছিল মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীকেইগৰাকীয়ে। विस्डम की हॉस्टल में रहती थी पहले, और उधर मेरे एक रूम में बीफ लाके खाती थी और नमाज पढ़ती थी और हमें बताते थे उनके कुरान में क्या क्या होता है। बहुत अजीब तरह का से बोलती थी हमें, और रात को मैं डराती थी कि ऐसा ऐसा होगा। तो লগতে তেওঁলোকে ধৰ্মীয় চেতনাত অধিক গুৰুত্ব দিয়াৰ বিষয়টোক লৈ মানসিক চাপত ভুগিছিল ৰঙিয়াৰ হিন্দু ছাত্ৰীগৰাকী। और एक रूम में वो भी मुस्लिम है, तो वो रात में भी नहीं सोती थी, दिन में भी नहीं सोती थी। रात में जब हम सभी सो जाते थे वो बेड पे अकेले बैठ के इतना हमें देखती रहती थी। तो ये सब मुझे बहुत डर लगा पहले देख के। মুছলমান ছাত্ৰীকেইগৰাকীয়ে তেওঁলোকৰ ধৰ্মীয় সকলো ৰীতি নীতি পালন কৰাৰ লগতে নিষিদ্ধ গোমাংস খোৱাক কেন্দ্ৰ কৰি কিছু অশান্তি আৰু মানসিক চাপত কটাইছিল ৰঙিয়াৰ ছাত্ৰীগৰাকী। रात को बहुत ख़राब गंदा गंदा सपना आता था, तो मैं रात को नहीं सो पाती थी और मेरी तबीयत भी ख़राब हो गई थी क्योंकि मैं अच्छे से खाना भी नहीं खा पा रही थी। तो मैंने घर में मम्मी पापा को बताया, तो मुझे मम्मी लेने के लिए आई थी हॉस्टल से। उसके बाद मेरे मम्मी पापा गए थे बात करने के लिए स्कूल में, क्योंकि मेरी तबीयत बहुत ख़राब था। तो मैं हॉस्टल में रहूँगी तो फिर से ऐसी ही हो जाऊँगी, तो मैं कैसे पढ़ूँगी। 10-12 দিন ছাত্ৰীনিবাসত কটাই ঘৰলৈ উভতি অহা ছাত্ৰীগৰাকীয়ে সিদ্ধান্ত ল'লে আৰু শিক্ষানুষ্ঠানখনত তেওঁ নপঢ়ে। আমাৰ ছোৱালীটো থাকে মুছলিম সম্প্ৰদায়ৰ, তো সিহঁতে কোৰাণ চোৰাণ পঢ়ে, তাৰ পৰা কোৰাণ চোৰাণ পঢ়ি পেলাই হোষ্টেলতে পঢ়ে। তাৰ পৰা সিহঁতে মানে কি আমাৰ ছোৱালীটোকো মানে এনেকৈ কিবা কৰে আৰু তাৰপিছত ভূত প্ৰেতৰ কথা কৈ থাকে সিহঁতে। সেইবিলাক মানে কওঁতে মানে ছোৱালীৰ পৰা সিহঁতে গৰু মাংস চাংস আনি খায়। আমাৰ হিন্দু ছোৱালীটো আৰু তেনেকৈ থাকিব নোৱাৰে। তাৰ কাৰণে মই মানে ছোৱালীটো নাথাকে। তাৰ কাৰণে মানে আমি মানে মোৰ এনেকৈ বেয়া লাগিল, ছোৱালীটো মানে অৱস্থা বেয়া। লাষ্টত ঘৰত আহি এনেকৈ মানে বেমাৰ নিচিনা হৈ গৈছে, খাৱা বোৱা নাই, এনেকৈ হৈ গৈছে। তেতিয়া মই নানি পেলাইতো মোৰ অৱস্থাটো নহ'ব। মই ছোৱালী হৈ যি হ'লেও তো মইতো আনিব লাগিব, তাৰতো জীৱনটো মই ধ্বংস কৰিব নোৱাৰোঁ তাতে থৈ। তো এইবিলাক আমি বহুত কথা ক'লোঁ, তেওঁলোকে মানে নুবুজে, খালি সিহঁতৰ হোষ্টেলত থাকিব লাগে। ছাত্ৰীগৰাকীৰ শাৰীৰিক আৰু মানসিক অৱস্থালৈ চাই পৰিয়ালে আন এখন বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰিছিল যদিও ছাত্ৰীগৰাকীৰ পৰা উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে 2 বছৰৰ হোষ্টেল ফিজ সহ সম্পূৰ্ণ ধন দাবী কৰিলে। মইতো লৈ গ'লোঁ ওদালগুৰিত, ছোৱালীটো এডমিশ্যন কৰালোঁ। তাৰপিছত সিহঁতৰ পৰা যিটো NOC লাগে সেই NOCটো সিহঁতে নিদিয়ে। ফোন কৰিলেও ফোন ৰেছপন্স নিদিয়ে, কোনো দিনে ফোন উঠোৱা নাই। ৰেকৰ্ড আছে মোৰ তাত ফোনত পুৰা ফোন কৰা, সিহঁতক এটাও মানে ফোন ৰিচিভ নকৰে। তাৰপিছত নেক্সট গ'লোঁ আমি 2-4জন ল'ৰা, মানে 5বাৰমান যোৱা হৈছে। সিহঁতে কৈ দিয়ে যে কি আমি দি দিম, টেনশ্যন ল'ব নালাগে। তাৰপিছত যাওঁ আৰু নিদিয়ে, ফোন কৰোঁ নহয়। লাষ্ট যোৱাকালি মানে কি হ'ল, সিহঁতে ক'লে যে তুমি এনেকুৱা কৰিব লাগিব, 2 বছৰৰ মানে হোষ্টেলৰ ফিজ দিব লাগিব। 2 বছৰ নথকাকৈ। তো তেতিয়াতো মই আচৰিত ক'লোঁ, মইতো দিব নোৱাৰোঁ ভাই, মইতো গৰীব মানুহ হয়। কিমান টকা? মানে 5,800কে হয় সিহঁতৰ কিবাটো মান্থলি। তেজপুৰৰ উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক ডক্টৰ ইজৰাফিল হুছেইন, আনহাতে বিদ্যালয় পৰিচালনাৰ দায়িত্ব তথা বিদ্যালয়ৰ সঞ্চালক তাইজুদ্দিন আহমেদ। কিন্তু কি কাৰণত সকলো সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ ছাত্ৰীনিবাসত শিক্ষাৰ্থীক দিয়া হয় নিষিদ্ধ খাদ্য সামগ্ৰী? এয়া ধৰ্মান্তকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ নেকি? ইয়াক লৈ চিন্তিত সচেতন মহল।
কেৰেলা ষ্টৰীত যেনেকৈ আমি চাইছিলোঁ কেৰেলা ষ্টৰীক আমি কেনেকৈ চাইছিলোঁ যেন কনভাৰ্টিং এটা পাইছিলোঁ হিন্দু টু মুছলিম যিটো আমি চাইছিলোঁ তেনেকুৱা ধৰণৰ উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এটা তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হৈ আছে যিহেতু আমি শুনিবলৈ পাইছোঁ এইবিলাক কথা কি তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন তাতে হৈ আছে ছোৱালীজনীৰ মাইণ্ড ডাইভাৰ্ট এনেকুৱা ধৰণৰ কৰে কি যেনেকৈ তেওঁলোকে কৰিছে কি হোষ্টেলৰ ভিতৰত এটা ৰুমত 4জনৰ পৰা 5জন ছোৱালী থয় ছোৱালী হোষ্টেলত যেনেকৈ আমি কৰিছোঁ ছোৱালী থয় তাৰ মাজত কি হয় 4জনী হ'ব মুছলিম সম্প্ৰদায়ৰ হয় আৰু এজনী হ'ব আমাৰ হিন্দু সম্প্ৰদায়ৰ ছোৱালী কনভাৰ্টিং এটা এনেকুৱা ধৰণৰ ছোৱালীজনী ৰাতি শুব নোৱাৰে এনেকুৱা ভয় এটা হৈ থাকে কনভাৰ্টিঙৰ যেনেকৈ এটা আমি প্ৰচেছটো কেৰেলা ষ্টৰীত চাইছোঁ তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আমাৰ তেজপুৰত এটা হৈ আছে উইজডম একাডেমীত কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা নিউজ লাইভ